নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্ট বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে বিভিন্ন ধৰণৰ সমস্যা আছে। কাৰোবাৰ আৰ্থিক সমস্যা, কাৰোবাৰ শাৰীৰিক সমস্যা, কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ সমস্যা, কাৰোবাৰ কেৰিয়াৰক লৈ সমস্যা, কাৰোবাৰ বিবাহক লৈ সমস্যা, প্ৰত্যেকৰে কিবা নহয় কিবা এটা সমস্যা চলিয়ে থাকে। কিন্তু আজি মই যিটো সমস্যাৰ সম্পৰ্কে আলোচনা কৰিম, সেই সমস্যাটো অত্যন্ত এটা জটিল সমস্যা। বন্ধুসকল, সেই সমস্যাটো হৈছে ঘৰুৱা কণ্ডলৰ সমস্যা। বন্ধুসকল, যদি এখন ঘৰত প্ৰত্যেক দিনে ৰাতিপুৱা গধূলি হাই হুলস্থুল, কাজিয়া, ইজনৰ সিজনৰ কথা নিমিলা, যুক্তি তৰ্ক চলি থাকিবলৈ হয়, তেন্তে সেইখন ঘৰত কেতিয়াও লক্ষ্মী স্থিৰ নহয়। সেইখন ঘৰত ব্যক্তিসকলৰ মনবিলাক নিগেটিভ হ'বলৈ লয়, কাৰো মনত শান্তি নাথাকে, ঘৰখনৰ লগতে ওচৰৰ পৰিৱেশটোও নষ্ট হয়। গতিকে এই সমস্যাটো দূৰ কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। এখন ঘৰ যেতিয়া সদায় হুলস্থুল হৈ থাকিব, কাজিয়া হৈ থাকিব, সেইখন ঘৰৰ ব্যক্তিসকলে উন্নতিৰ ক্ষেত্ৰতো আগবঢ়াই যোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব, ল'ৰা ছোৱালী পঢ়া শুনাত সমস্যা হ'ব, কেৰিয়াৰক লৈ সমস্যা হ'ব। যিহেতু ঘৰত সুখ শান্তি নাথাকিলে কেতিয়াও এজন ব্যক্তি সুখী হ'ব নোৱাৰে, শান্তিত থাকিব নোৱাৰে। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে ঘৰুৱা কণ্ডলৰ সমস্যা হোৱাৰ মুখ্য কাৰণনো কি? বন্ধুসকল, আগতে জইণ্ট ফেমিলি আছিলে, এতিয়া লাহে লাহে পৰিয়ালবিলাক সৰু হ'ল। এখন এখন ঘৰত 5জন সদস্য, 6জন সদস্য এইদৰে থাকে। তথাপিতো তেওঁলোকৰ কথা নিমিলে, মাকৰ লগত জীয়েকৰ কথা নিমিলে, দেউতাকৰ লগত পিতেকৰ কথা নিমিলে। এই ধৰণৰ সমস্যা কিয় হয় বন্ধুসকল? তাৰ প্ৰথম কাৰণটো হৈছে ঘৰত থকা বাস্তুদোষ। যদি আপোনাৰ ঘৰত কিটচেন ভুল হৈ আছে, টয়লেট ভুল হৈ আছে, বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন ভুল দিশত আছে, সেই ক্ষেত্ৰতো আপোনালোকৰ কিন্তু ঘৰত এই ধৰণৰ সমস্যা হ'ব পাৰে। দ্বিতীয়তে, যদি আপোনাৰ ঘৰত কোনোবা বেয়া নজৰ পৰে, যিকোনো ধৰণৰ বাহিৰা শক্তিৰ বেয়া নজৰ পৰে বা কোনো দুষ্ট ব্যক্তিৰ বেয়া নজৰ পৰে, তেতিয়াও আপোনাৰ ঘৰত এই ধৰণৰ গৃহকণ্ডল হ'ব পাৰে। তৃতীয়তে, যদি ঘৰৰ ব্যক্তিসকলৰ ওপৰত কোনোবা বেয়া গ্ৰহৰ প্ৰভাৱ পৰে, সেয়া ৰাহু হওক, কেতু হওক, শনি হওক, তেতিয়াও ঘৰত অশান্তি হয়। তাৰোপৰি যদি আপোনাৰ ঘৰত কোনোবাই তান্ত্ৰিক প্ৰয়োগ কৰে, কোনোবাই আপোনাৰ ঘৰত যদি ঔষধ কৰে, তেতিয়াও আপোনাৰ ঘৰত এই ধৰণৰ সমস্যা হ'ব পাৰে। অৰ্থাৎ এই ঘৰুৱা কণ্ডলৰ সমস্যাটো 3-4টা কাৰণৰ কাৰণে হ'ব পাৰে। যদি আপোনাৰ ঘৰত গ্ৰহ দোষৰ কাৰণে এই ধৰণৰ সমস্যা হৈছে, তেন্তে আপোনালোকে তাৰ গ্ৰহৰ প্ৰতিকাৰৰ জৰিয়তে সেই গৃহকণ্ডলৰ সমস্যা দূৰ কৰিব পাৰে। যদি বাস্তু দোষৰ কাৰণে হৈছে, তেন্তে আপোনালোকে ঘৰত যিখিনি বাস্তু দোষ আছে সেইখিনি আপোনালোকে প্ৰতিকাৰ কৰি আপোনাৰ ঘৰলৈ শান্তি ঘূৰাই আনিব পাৰে। তৃতীয়তে, যদি আপোনাৰ ঘৰত কোনোবাই কিবা কৰা আছে বা কাৰোবাৰ নজৰ দোষ আছে, তাৰো প্ৰতিকাৰ মই অলৰেডি আপোনালোকক এই চেনেলটোৰ মাধ্যমেদি জনাই থৈছোঁ। আপোনালোকে জানিব খুজিলে আপোনালোকে চেনেলটোত গৈ ভিডিঅ'সমূহ চাই তাৰ পৰা আপোনালোকে প্ৰতিকাৰ বা উপায় কৰিব পাৰিব। তথাপিতো মই আজি আপোনালোকক আৰু এটা গৃহলৈ শান্তি ঘূৰাই অনা প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। যিহেতু এইটো এটা অত্যন্ত ডাঙৰ সমস্যা, বহুতো ব্যক্তিয়ে ফোনৰ যোগেদি, হোৱাটছএপৰ যোগেদি তেওঁলোকৰ এই সমস্যাটো সম্পৰ্কে অৰ্থাৎ গৃহকণ্ডলৰ সমস্যা সম্পৰ্কে মোক জনায়। আৰু সেই সমস্যাৰ সমাধান স্বৰূপে আজি এটা মই চিম্পুল উপায় এটা আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, যিটো উপায় কৰিবৰ কাৰণে আপোনালোকক 1 টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। যদি এই প্ৰয়োগটো সম্পূৰ্ণ ভক্তিভাৱে মই যিদৰে কওঁ সেইদৰে আপোনালোকে যদি প্ৰয়োগটো কৰে, নিশ্চয় আপোনালোকৰ ঘৰলৈ শান্তি ঘূৰি আহিব। সেয়া লাগে গ্ৰহৰ বেয়া দশাৰ কাৰণে আপোনাৰ ঘৰত অশান্তি হওক, বাস্তু দোষৰ কাৰণে হওক, কোনোবাই ঔষধ কৰাৰ কাৰণে হওক বা নজৰ দোষৰ কাৰণে, যিকোনো দোষৰ কাৰণে যদি আপোনাৰ ঘৰত অশান্তি হৈছে, সেই অশান্তি খুব কম দিনৰ ভিতৰতে লাহে লাহে নাইকিয়া হৈ যাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত বৈদিক প্ৰয়োগ। বন্ধুসকল, কি কৰিব লাগিব ভালকৈ আপোনালোকে শুনি লওক। প্ৰথম কথা হ'ল, আপোনাৰ ঘৰত যদি এই ধৰণৰ সমস্যা হয়, তেন্তে আপোনালোকে প্ৰথমে এটা কাম কৰিব, ঘৰৰ চৌপাশটো ভালকৈ চাফ চিকুণ কৰিব। ঘৰত যদি পিৰালিতে লাগি থকা কিবা হাবি জংঘল আছে, সেইখিনি আপোনালোকে চাফ চিকুণ কৰিব। ঘৰৰ ভিতৰত যদি আপোনালোকৰ ফটা চিটা কাপোৰ, চিগা চেণ্ডেল, ফটা জোতা বেছিকৈ আছে, সেইখিনি আঁতৰাব। ঘৰত যদি বেয়া ঘড়ী আছে,
ভাগি ছিগি যোৱা কাপ প্লেট আছে, কাঁহী বাতি আছে, ঘৰত যদি বেয়া হৈ থকা ঘড়ী আছে, বেয়া ইলেক্ট্ৰনিক সামগ্ৰী আছে, এইখিনি আপোনালোকে প্ৰথমে ঘৰৰ পৰা বাহিৰ কৰিব। ঘৰটো ভালকৈ চাফ চিকুণ কৰিব। আৰু তাৰ লগতে প্ৰত্যেক সন্ধিয়া আপোনালোকে পূজাৰ দোকানৰ পৰা আপোনালোকে কৰ্পূৰ কিনি আনিব। বন্ধুসকল, কৰ্পূৰ এটা সুগন্ধি দ্ৰব্য, যাক জ্বলালে ধুনীয়া ধুনীয়া গোন্ধ উৎপন্ন হয়, বগা ৰঙৰ হয়। কৰ্পূৰৰ বিষয়ে মই আগতে আপোনালোকক কৈছিলোঁ। সেই কৰ্পূৰ তাৰ লগত অলপ ধূনা আৰু নাৰিকলৰ বাকলিৰ সৈতে আপোনাৰ ঘৰত ঘৰটো চাৰিওফালে আপোনালোকে ধূনা দিব আৰু ঘৰৰ প্ৰত্যেক ৰুমতে ধূনা দিব। এনে কৰিলে ঘৰত যিখিনি নিগেটিভিটি আছে সেইখিনি দূৰ হ'ব। তাৰ লগতে প্ৰত্যেক দিনে আপোনালোকে 1 চামুচ বা আধা চামুচ নিমখ পানীত মিলাই লৈ সেই পানীৰে আপোনালোকে ঘৰ মুচিবলৈ লওক। এইখিনি উপায় কৰিলে আপোনালোকৰ কি হ'ব, ঘৰত যিখিনি নিগেটিভিটি আছে, ঘৰত যিখিনি নিগেটিভ এনাৰ্জি আছে, সেয়া ফটা জোতাৰ মাধ্যমেদি হওক, বেয়া ঘড়ীৰ মাধ্যমেদি হওক, বেয়া ইলেক্ট্ৰনিক বস্তুৰ মাধ্যমেদি হওক, সেইখিনি আপোনাৰ ঘৰৰ পৰা দূৰ হ'ব। ঘৰৰ চৌপাশটো চাফ চিকুণ হ'ব। যদি আপোনালোকে আৰু লগতে যেতিয়া আপোনালোকে সন্ধিয়াৰ সময়ত কৰ্পূৰৰ সৈতে ধূনা আৰু নাৰিকলৰ বাকলি জ্বলাব, তেতিয়া আপোনালোকৰ ঘৰৰ যিখিনি নিগেটিভিটি আছে সেইখিনি দূৰ কৰিব। কিয়নো এই ধৰণৰ সমস্যা হোৱাৰ মুখ্য কাৰণটো হৈছে নিগেটিভ এনাৰ্জি। যিহেতু ঘৰত নিগেটিভ এনাৰ্জি বৃদ্ধি পোৱা মানে হৈছে আপোনাৰ ঘৰত কিহৰ অশান্তি, ঘৰুৱা কন্দল, হাই কাজিয়া হুলস্থুল। এই নিগেটিভ এনাৰ্জি দূৰ কৰাৰ বিভিন্ন উপায় আছে, মই কেইটামান উপায় অলৰেডি ক'লো। বন্ধুসকল, দ্বিতীয়তে এইখিনি উপায় কৰাৰ পিছত আপোনালোকে আপোনাৰ ঘৰত শান্তি ঘূৰাই আনিবৰ কাৰণে এটা অত্যন্ত শক্তিশালী পৰীক্ষিত উপায় কৰিব পাৰে। সেই প্ৰয়োগটো আপোনালোকে কোনোবা মংগলবাৰৰ পৰা আৰম্ভ কৰিব। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনাৰ ঘৰৰ মন্দিৰত কালী মাৰ এখন চিত্ৰ যোগাৰ কৰি ল'ব। আপোনাৰ ঘৰৰ মন্দিৰত উত্তৰ দিশলৈ বা পূব দিশলৈ মুখ কৰি বহি ল'ব। বহি লোৱাৰ সন্মুখত কালী মাৰ এখন চিত্ৰ, মা কালীৰ এখন চিত্ৰ আপোনালোকৰ সন্মুখত ৰাখিব। আৰু তাৰ লগতে এটা ঘটত, ধৰি লওক তামৰ ঘটি হ'লেও হ'ব, ষ্টীলৰ হ'লেও হ'ব, পিতলৰ হ'লেও হ'ব, সেই ঘটত আপোনালোকে অলপ গংগাজল বন্ধুসকল আজিকালি পূজাৰ দোকানত কিনিবলৈ পায়, 10 টকা 30 টকা সৰু সৰু বটল পায়। সেই ধৰণৰ বটল আপোনালোকে লৈ আহিব। অলপমান আপোনালোকে সেই পানীত মিলাই ল'ব। মিলাই লৈ মই এতিয়া আপোনালোকক এটা মন্ত্ৰ দিম। সেই মন্ত্ৰটো আপোনালোকে ৰুদ্ৰাক্ষৰ মালাৰ সৈতে হওক বা আপুনি মনতে হিচাপ কৰি 108 বাৰ জপ কৰিব আৰু সেই পানীখিনিত 108টা ফু দিব। তাৰপিছতে সেই পানীখিনি আপোনালোকে সকলো সদস্যকে অলপ অলপ খুৱাই দিব। তাৰ লগতে ঘৰৰ চৌপাশে আম পাতৰ সহায়তে হওক বা পানৰ সহায়তে হওক আপোনাৰ ঘৰৰ চাৰিওপাশে আপোনাৰ ঘৰৰ ভিতৰ বাহিৰে সকলোতে ছটিয়াই দিব। আৰু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 1 মাহ বা 15 দিন সময় কৰিব। চাব বন্ধুসকল, আপোনালোকে 10-15 দিন কৰাৰ লগে লগে চাব আপোনালোকৰ ঘৰত যিখিনি নিগেটিভিটি আছে, নিগেটিভ এনাৰ্জি আছে, সেইখিনি কালী মাই দূৰ কৰিব। মা কালীৰ আশীৰ্বাদত আপোনালোকৰ ঘৰলৈ শান্তি ঘূৰি আহিব। ঘৰৰ নিগেটিভিটি দূৰ হ'ব। ঘৰত যদি কোনোবাই কিবা তন্ত্ৰমন্ত্ৰ কৰা আছে সেইখিনি বাধাও কাট খাই যাব। গ্ৰহৰ দুখৰ প্ৰভাৱ নাইকিয়া হৈ যাব আৰু ঘৰলৈ শান্তি ঘূৰি আহিব। কেৱল আপোনালোকে সম্পূৰ্ণ আস্থা ৰাখি, মনত ভক্তি ৰাখি, মা কালীক চিত্ৰ সন্মুখত ৰাখি ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি মা কালীৰ পাৰিলে ফটোখনৰ ওচৰতে চাকি এগছ বা ধূপ এডাল জ্বলাই লৈ সন্মুখত সেই ঘটিটো ৰাখি, য'ত আপুনি অকণমান গংগাজল মিলাই ল'ব পানীৰ সৈতে, সেই গংগাজলত এই মন্ত্ৰটো 108 বাৰ পাঠ কৰি 108টা ফু দিব। ৰুদ্ৰাক্ষৰ মালাৰ সহায়তে জপ কৰিব পাৰে, অন্যথা আপোনালোকে মনে মনে হিচাপ কৰি আপোনালোকে মন্ত্ৰটো 108 বাৰ জপ কৰি 108টা ফু পানীখিনিত দি সেই পানী ঘৰৰ প্ৰত্যেকজন ব্যক্তিক অলপ অলপ খাবলৈ দিব। লগতে ঘৰৰ চৌপাশে ছটিওৱাৰ ব্যৱস্থা কৰিব। বন্ধুসকল, মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে, বন্ধুসকল মন্ত্ৰটো এটা বৈদিক মন্ত্ৰ, গতিকে আপোনালোকে উচ্চাৰণৰ প্ৰতি ধ্যান ৰাখিব। বন্ধুসকল মন্ত্ৰটো হৈছে ধাং ধিং ধুং ধৈৰ্যতে পত্নী বাং বিং বুং বাগধীশ্বৰী ক্ৰাং ক্ৰিং ক্ৰুং কালিকা দেৱী হাং হিং হুং মে শুভং কুৰু। বন্ধুসকল মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। ধাং ধিং ধুং ধৈৰ্যতে পত্নী বাং বিং বুং বাগধীশ্বৰী ক্ৰাং ক্ৰিং ক্ৰুং কালিকা দেৱী হাং হিং হুং মে শুভং কুৰু। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব আৰু সেই পানীখিনিত 108টা ফু দিব। আৰু সেই পানীখিনি আপোনালোকে ঘৰৰ প্ৰত্যেকজন সদস্যকে পাৰিলে অলপ অলপ খুৱাই দিব। আৰু ঘৰৰ চৌপাশে আপোনাৰ ঘৰৰ চৌপাশে ছটিয়াব, ঘৰৰ ভিতৰতো ছটিয়াব। আৰু এইটো প্ৰয়োগকে আপোনালোকে কণ্টিনিউ 30 দিন কৰিব। কেৱল এটা কথা মনত ৰাখিব, এই প্ৰয়োগটো
যদি মহিলাসকলে কৰে মাহেকীয়াৰ সময়ত নকৰিব। আৰু এই প্ৰয়োগটো পাৰিলে নিজৰ মন্দিৰত বহি কৰিলে ভাল, যিহেতু পবিত্ৰ স্থানত বহি মা কালী আৰাধনা কৰিলে ভাল। মা কালীৰ এখন চিত্ৰ যোগাৰ কৰি ল'ব, অলপমান গংগাজল যোগাৰ কৰি ল'ব, তাৰপিছত এই প্ৰয়োগটো কৰিব। মই আপোনালোকক কথা দিব পাৰোঁ, আৰু এই প্ৰয়োগটো যদি আপোনালোকে সম্পূৰ্ণ আস্থা সহকাৰে মা কালীক ধ্যান কৰি নিজৰ মনৰ ইচ্ছা মনত লৈ এই প্ৰয়োগটো যদি কৰে, আপোনালোকৰ খুব বেছি 1 মাহৰ সময় নালাগে, 15 দিনৰ ভিতৰতে ঘৰুৱা অশান্তি যিকোনো সমস্যা দূৰতে বিদূৰ হ'ব। আপোনাৰ ঘৰলৈ শান্তি ঘূৰি আহিব। ঘৰত যদি কাৰোবাৰ নিগেটিভ এনাৰ্জি আছে, কাৰোবাৰ তন্ত্ৰ মন্ত্ৰ কৰা আছে, ঔষধ কৰা আছে, গ্ৰহৰ দুখৰ প্ৰভাৱ আছে, বাস্তু দুখৰ প্ৰভাৱ আছে, বা নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ বৃদ্ধি পাইছে, সেই ক্ষেত্ৰতো এই মন্ত্ৰটো আপোনালোকক সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই গৃহলৈ শান্তি ঘূৰাই অনা এই মহাপ্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।